মেঘমল্লাৰ ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ বেদে দিবাকৰ আগত কৈ আছিল আমাৰ দুটা টেণ্ডাৰ পাছ হৈ গ'ল। গভৰ্ণমেণ্টৰ ডাঙৰ ডাঙৰ দুটা প্ৰজেক্ট এতিয়া আমাৰ কোম্পানীয়ে চম্ভালিব। এইটো কিন্তু খুব চেলিব্ৰেশ্যনৰ নিউজ নহয়নে মামা? তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ ৰাগিনী ৰুণৰ আগত কৈ আছিল মই বহুত বেয়াকৈ ফচি গৈছোঁ ৰুণ আৰু নাজানো মই তাৰ পৰা ওলাব পাৰিমনে নাই। তেতিয়া আমি দেখিবলৈ পাইছোঁ ৰুণে মাত দিছিল সকলোবোৰ সমস্যাৰে সমাধান আছে ৰাগিনী। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ এগৰাকী ব্যক্তিয়ে অভিমন্যুক কৈ আছিল তোমাৰ বাবাৰ কি মাৰ্ডাৰ হৈছিল নে কি বাবা? তেতিয়া আমি দেখিবলৈ পাইছোঁ অভিমন্যুৱে মাত দিছিল নাজানো মই একোৱে নাজানো। আনকি পুলিচেও এতিয়ালৈকে একোৱে ক'ব পৰা নাই। বন্ধু বান্ধৱীসকল আজি নিশা 9:30 বজাত ৰং টিভিত আহিবলগীয়া মেঘমল্লাৰ ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব।